এফালে কেৰাহীত তেল দি দিয়া হৈ গ'ল। তেলটো মানে কমকৈ দিলে নহ'ব যে, তেলটো যিমানে খাওঁ সৰহকৈ খাওঁ মানে অকণমান ধুনীয়াকৈ বনোৱা হ'ব। আজি ৰান্ধনিৰ জনী চাওক, এইটো দেখিছা নাই? এইটো চাওক, এইটো চাওক, পিচবিলাক চাওক কেনেকুৱা হৈছে। এতিয়া আৰু ধুনীয়াকৈ এইফালে পিঁয়াজ কাটি লৈছোঁ, মিহি মিহিকৈ দেখিছেনে? 2টা পিঁয়াজ কাটি লৈছোঁ আৰু নহৰু কাটি লৈছোঁ। আৰু এইফালে আছে মূলা আৰু আলু 4টা, মানে আলু 2টা 4 পিচ হৈ যাব। মানুহ 4টা নহয় নি? 4টা মানুহ। জলকীয়া খোৱাইটো দেখুৱাই জলকীয়া দিয়া হ'ব। ফাইনেলি বন্ধুসকল তেল গৰম হৈ গ'ল। এতিয়া দি দিয়া হ'ব পিঁয়াজ, মিহি মিহিকৈ কাটি থোৱা পিঁয়াজ। এতিয়া অকণমান লাহেকৈ লৰাই লওঁ। পিঁয়াজ সিজি গ'ল, লগতে দি দিম 2টা গোটা জলকীয়া। এতিয়া দি দিয়া হ'ব মাংস টুকুৰা চাওক। ধুনীয়াকৈ লৰাই লৈছোঁ। পৰিমাণ অনুসৰি নিমখ আৰু হালধিও দি দিয়া হ'ল। এতিয়া লাহেকৈ অকণমান লৰাই দিওঁ। ফাইনেলি মাংস ধুনীয়াকৈ সিজি গ'ল দিছেনে? ফ্ৰাই কৰি থকা হৈছে। আৰু এতিয়া ইয়াতে দি দিয়া হ'ব মূলা আৰু আলু। ধুনীয়াকৈ দি দিলোঁ আৰু এতিয়া বাকীখিনি দেখাই দিম, চাই থাকিব। জালুকো কেইটামান দি দিলোঁ আৰু লগতে গোটাকৈ জলকীয়া দি দিছোঁ ধুনীয়াকৈ। কেনেকুৱা হ'ব নাজানো আৰু বন্ধুসকল বনাই আছোঁ। লগত বগা মূলা দি দিয়া হৈছে। আমি চাওক পৰিমাণ অনুসৰি এতিয়া পানী দিয়া হ'ব পূৰা 1 কেৰাহী। তাৰপিছত সিজুৱাই থকা হ'ব। তাৰপৰা লাহেকৈ আঙুলি আগত অহাকৈ খাব লাগিব। আৰু অকণমান দিয়া, মাংসবিলাক ডাঙৰ নহয় জানো? চব্জি মানে মাংস তৰকাৰী বনালে সদায় একদম পূৰা সিজাব লাগে। বছ এতিয়া ঢাকনি দিব লাগে, ঢাকনি মাৰিব লাগে আৰু জুই দিব লাগে। 1 কেৰাহীৰ পানী শুকুৱাই ইমানটোলৈ শুকালে, কাৰণ যিহেতুকে ভাতকেইটা খাওঁতে অকণমান ঝোল লাগে নহয় জানো? সেইটো কাৰণে ইমানতে ৰাখি দিওঁ বুলি ভাবিছোঁ। আৰু জানে আৰু বনোৱাৰ পিছত মোৰ মানে কি টেষ্ট এটা কৰি নাচালে মনটো ভাল নালাগে ন? এবাৰ ঝোল অকণে সৈতে টেষ্টটো কৰিব লাগিব ন? এইফালে দি ল'লোঁ আৰু এতিয়া লাহেকৈ তৰকাৰী নমাই দিম আৰু। কাৰণ যিহেতুকে টেষ্ট কৰিব লাগিব ন? টেষ্ট কৰিবলৈ অকণমান উলিয়াই ল'লোঁ। গৰম বিৰাট টেষ্টফুল হৈছে বন্ধু। বিৰাট গৰম।